মণ্ডলী আটাইলৈ আমি মৰম শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটি আমাৰ মূলুৱাই ৰূপায়ণ কৰাৰ যি আটাইলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি আটাইয়ে জানো শংকৰ সংঘই আধ্যাত্মিকতাৰ যোগেদি শিশু বয়সস্থৰ পৰা আৰম্ভ কৰি সকলো পৰ্যায়ত কেনেকৈ প্ৰতিযোগীসকল আটাইলৈ আমি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। মূল তোৰণখন উন্মোচন কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল। ইতিমধ্যে সেই দায়িত্ব সমাপন কৰি এই অনুষ্ঠানত খন্তেক দেখা দিবৰ বাবে আহিছিলোঁ। সভাপতি মহোদয়ে শুভেচ্ছা দিবৰ কাৰণে অনুৰোধ জনালে, গতিকে শুভেচ্ছা প্ৰদান কৰিছোঁ। শংকৰ সংঘৰ প্ৰতিটো অনুষ্ঠান কেন্দ্ৰীয় সমিতিৰ অধিৱেশনেই হওক, কেন্দ্ৰীয় সমিতিৰ সেৱা বাহিনীৰ অধিৱেশন বা আই সমাৰোহ, প্ৰতিটো অনুষ্ঠানতেই অংশগ্ৰহণ কৰাৰ সৌভাগ্য হৈছে। নাহৰকটীয়া, ৰঙিয়া বা আন কেইবাখনো অনুষ্ঠানত মাজুলীত অনুষ্ঠিত হওক, তেখেতসকলৰ বুটপতি লাভ কৰক, তেখেতসকলে আগবাঢ়ি যাওক আৰু তেওঁলোকৰ যোগেদি সাহিত্য, সংস্কৃতি আৰু নৈতিকতাৰ যোগেদি এখন সুন্দৰ সবল সমাজ অসমত পৃথিৱীব্যাপী গঢ় লৈ উঠক, কেৱল অসমতেই নহয়। আৰু সেয়ে হয়তো শ্ৰীমন্ত শংকৰদেৱ সংঘই এনেধৰণৰ বহুতো কৰ্ম আঁচনি তেখেতে শ্ৰীমন্ত শংকৰদেৱ সংঘই লৈছে। আৰু তাৰ অংশস্বৰূপে ডিব্ৰুগড় জিলা শাখায়ো আমি আজি এই অনুষ্ঠানভাগ ইয়াতে অনুষ্ঠিত কৰিবলৈ লৈছোঁ।